এতিয়ালৈকে পৰিস্থিতি বেয়া এতিয়ালৈকে কংগ্ৰেছৰ পৰা কোনো সহায় নাই কালি 12টা বজাৰ ভিতৰত কথাখিনি শেষ হ'ব বুলি কৈছিলে কিন্তু শেষ নহ'ল আমাৰ পিনৰ পৰা 100% আমি এলায়েন্স বিচাৰিছিলোঁ আমি কৈছিলোঁ যে এলায়েন্সৰ পক্ষত আছোঁ আৰু থাকিম সেই বক্তব্য আমাৰ আজিও আছে কিন্তু কংগ্ৰেছৰ পিনৰ পৰা বক্তব্যবিলাক সঘনে সলনি হৈ আছে কংগ্ৰেছে আগতে যিটো এগ্ৰি কৰিছিলে সেইটো আকৌ বদলাইছে আকৌ নতুন কথা দিছে এনেকুৱা ধৰণৰ কথা কিছুমান হৈ আছে যিবিলাকে আমাৰ দলৰ ভিতৰত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে জগদীশ দায়ে মোক আৰু আমাৰ ৰাছেল হুছেইনক কোৱা কথা যে কংগ্ৰেছৰ লগত জাতীয় পৰিষদৰো এতিয়ালৈকে এলায়েন্সটো হোৱা নাই তেওঁলোকেও যিমানটা বিচাৰিছে কংগ্ৰেছে দিয়া নাই তাৰ আগতে কিন্তু কংগ্ৰেছৰ পিনৰ পৰা আমাক জনাইছিলে যে তেওঁলোকৰ লগত হৈ গ'ল তেওঁলোককো যিকেইটা বিচাৰিছিলে সেইকেইটাক লৈ কোনো সিদ্ধান্ত হোৱা নাই তেওঁলোকে নিবিচৰাকে ধৰি 10টা সিট দিছে বুলি কৈছে কিন্তু তেওঁলোকে যিকেইটা সিটৰ কথা পাতি আছে বেসিক্যালি সেই সিটকেইটাৰ কথা এতিয়ালৈকে কংগ্ৰেছে একো কোৱা নাই বুলি কৈছে জয় কাঠাৰ ডাঙৰীয়াই পিছে মোক ক্লিয়াৰলি কৈছে যে তেওঁলোকৰ লগতো সংঘাত এটা হৈছে তেওঁলোকে 3টা বিচাৰিছে তেওঁলোকক 2টা দিছে গতিকে হিতুক লৈ অলপ গৰমাগৰমি হৈছে এনেকে ধৰণে মোক বক্তব্যটো আগবঢ়াইছে কংগ্ৰেছে প্ৰত্যেক দিনাই নিগেটিভ কথা কৈ আছে ফৰ্মেল মিটিংখনত তেওঁলোকে পূব গোৱালপাৰা আৰু মন্দিয়া তেওঁলোকে আমাক দি দিলে যে ফ্ৰেণ্ডলি আপোনালোকে খেলিব পাৰিব এতিয়া আকৌ কৈছে যে নাই নোৱাৰিব তেতিয়াহ'লে আমি সেই লিডাৰকেইজনক কৈ দিওঁ যে আপোনালোকে খেলিব পাৰিব তাৰপিছত যদি খেলিব নোৱাৰো বুলি কয় তাৰপিছত মই মুখখন কেনেকৈ লিডাৰ হিচাপে উলিয়াম কওক